সকলোকে নমস্কাৰ জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। চাওকচোন এই আমাৰ পুখুৰীটো গোটেই পানী শুকাই গৈছে, সেইকাৰণে মাছ মাৰিম বুলি ভাবিছোঁ। মাছ মৰাৰ পিছতে পানী ভৰাই দিম। পানী ভৰাই দিবৰ কাৰণে সুবিধা আছে আমাৰ। এয়া মই জাল মাৰিব আৰম্ভ কৰিছোঁ। জালখনত কিমান মাছ উঠি আহে আপোনালোকে চাই থাকিব দেই। এই পুখুৰীটোত আমাৰ মাত্ৰ ৰূপচন্দা মাছেই আছে, বেলেগ মাছ নাই। বেলেগ মাছ অন্য এটা পুখুৰীত আছে, সেই পিছফালে আছে আমাৰ পুখুৰীটো। এইয়া চাওকচোন কিমান মাছ উঠি আহিছে। ইমান ডাঙৰ হোৱা নাই দেই, ডাঙৰ হোৱা নাই যদিও খাবলৈ বহুত টেষ্টি দেই। আমি আচলতে ইয়াত আমাৰ পুখুৰীত কোনো দানা ব্যৱহাৰ নকৰোঁ। আমাৰ ঘৰৰে ধানৰ গুড়িহে মাছৰ খাদ্য হিচাপে ব্যৱহাৰ কৰোঁ, আৰু ৰৈ যোৱা ভাত কেতিয়াবা কেতিয়াবা ইয়াত দিয়া হয়। তাৰ বাহিৰে অন্য একো দানা ব্যৱহাৰ কৰা নহয়। সেইকাৰণে চাগে আমাৰ মাছখিনি খাবৰ কাৰণে বহুত সোৱাদ দেই। প্ৰথমবাৰ মাৰোঁতে জালত সৰু সৰুহে আহিছে, এতিয়া আকৌ এবাৰ মাৰিছোঁ, অকণমান ডাঙৰ উঠে নেকি তাকে চাবৰ কাৰণে। মাছ মৰা হৈ যোৱাৰ পিছত যিহেতু আজিয়ে আমি পুখুৰীত পানী ভৰাই দিম, সেইকাৰণে অলপ বেছিকৈয়ে মাছ মাৰিলোঁ। আৰু এইফালে আমাৰ নতুনকৈ পোৱালি হোৱা মুৰ্গী কেইটামান গাঁতত পৰি আছে, তাকে মাইনাই উঠাব চেষ্টা কৰি আছে, ভয়ো কৰে। এই মাত্ৰ এটা বস্তু অনলাইনত আহি পাইছে, তাকে আপোনালোকৰ আগত আনবক্সিং কৰি দেখুৱাব খুজিছোঁ। এইয়া কি ধুনীয়া মাছ বচা সঁজুলি। যিহেতু আমাৰ পুখুৰীৰ পৰা প্ৰায় মাছ উঠাই খাই থকা হয়, মাছ বচা কামটোতো ইমান সহজ নহয়, সকলোৱে জানে। সেইকাৰণে মই যাতে মাছখিনি খুব ধুনীয়াকৈ সোনকালে বাচিব পাৰোঁ, সেইকাৰণে এই বস্তুটো অৰ্ডাৰ কৰিছিলোঁ। এয়া মই আজিয়ে প্ৰথম মই মাছ বচা সঁজুলিৰে মাছ বাচি পাইছোঁ। খুব সোনকালে বাকলি এৰি গৈছে দেই, বাচি খুব ভাল লাগিছে। এইয়া মাছটো খুব সোনকালে বহুত কম সময়তে একদম সম্পূৰ্ণ চাফা হৈ গ'ল দেই, খুব ভাল লাগিলে। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ। নেমৰাচোং।